মৰাণত গহনা ব্যৱসায়ীৰ পৰা সোণৰ গহনা লুট আহত দুজন ব্যৱসায়ী মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰৰ ২ নং ৱাৰ্ডত আজি নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। কামাখ্যা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী শুভাশিষ কৰ্মকাৰ ৰাণা আৰু তেওঁৰ এজন কৰ্মচাৰী দুষ্কৃতিকাৰী আক্ৰমণত আহত হোৱাৰ লগতে লক্ষ লক্ষ টকাৰ সোণৰ গহনা লুট হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি ৰাণা কৰ্মকাৰী নিশা প্ৰায় ৮ বজাত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি কৰ্মচাৰী এজনৰ সৈতে স্কুটিৰে ঘৰলৈ উভতি আহিছিল। তেওঁলোকে স্কুটিখনত সোণৰ গহনা ভৰ্তি এখন বেগ আছিল। ঠিক সেই সময়তে এখন নীলা ৰঙৰ NS বাইকত অহা দুজন হেলমেট পিন্ধা দুষ্কৃতিকাৰীয়ে তেওঁলোকক পিছফালৰ পৰা অনুসৰণ কৰি চলন্ত অৱস্থাতে স্কুটিখনৰ পৰা ঠেলি পেলাই দিয়ে। দুষ্কৃতিকাৰীয়ে ব্যৱসায়ীজনৰ হাতৰ পৰা প্ৰায় 4 তোলা সোণৰ দুটা বিয়াৰ সেট থকা বেগটো থাপ মাৰি কাঢ়ি লৈ যায়। লুণ্ঠিত গহনাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 7.5 লাখ টকা বুলি ভুক্তভোগী ব্যৱসায়ীজনে জানিবলৈ দিছে। ঘটনাটো সংঘটিত কৰিয়েই ডকাইত দুজনে তীব্ৰ বেগেৰে পলায়ন কৰে। উল্লেখ্য যে ডকাইত দুজনে চিনাক্তকৰণৰ পৰা বাচিবলৈ বাইকখনৰ নম্বৰ প্লেটখন কলা কাপোৰেৰে ঢাকি ৰাখিছিল। ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু আৰক্ষী দল উপস্থিত হৈ আহত দুয়োকে উদ্ধাৰ কৰি MSC হাস্পতালত ভৰ্তি কৰায়। মৰাণহাট আৰক্ষী ইতিমধ্যে CCTV ফুটেজ সংগ্ৰহ কৰি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে। ঘটনাটো মানে কি দোকান বন্ধ 8টা বজাত দোকানটো বন্ধ কৰিলোঁ। বন্ধ কৰি দোকানৰ বস্তুবোৰ আনি লৈ কিনে ঘৰলৈ গৈ আছিলোঁ। ৰাস্তাত এইফালে গলিটোত সোমাই যোৱাৰ পিছত ধৰক দুৰ্গা মন্দিৰটো পাৰ হ'লোঁ ঠাকুৰবাৰী। বাইক এটা পুৰা স্পীডত আহিলে পিছফালৰ পৰা। দুজন মানুহ ফুল মাস্ক হেলমেট পিন্ধা আছিলে। আহি কিনে বেগটো ধৰি টানি আছে। মই কোনোবা ধেমালি কৰি আছে। তাৰপিছত গৈ টাউনতে কি হ'ল বেগটো ময়ো ধৰি মই এৰা নাই। বেগটো ফালি গ'ল মাজত ছিঙি গ'ল। বিয়াৰ ছেট দুটা আছিলে এক চাইডত মানে এটা বেগত। সেই বেগটো লৈ কিনে সিহঁতে পলাই দিলে আৰু আমি দুজন পৰি গ'ল পৰি কিনে উঠিবলৈ সময় নাপালোঁ। পুৰা স্পীডত ফালি গুচি গ'ল বাইক। কিমান হ'ল আছিল আপোনাৰ মোটামুটি ধৰক 4 তোলামান হ'ব। আনুমানিক মূল্য কিমান হ'ল? 3 লাখ 7 লাখ 7.5 লাখ টকা হ'ব। আৰু কি খবৰ দিলে নেকি? দিলোঁ খবৰ দিলোঁ। কৰিব নোৱাৰিলে দুইজনে দুখ পাইছে। নাম অমৰ দে। আমি দোকান বন্ধ কৰি মালিকৰ লগত ঠাকুৰবাৰী ৰাস্তাটোৱে গৈ আছোঁ। মালিকৰ ঘৰ ঠাকুৰবাৰীৰ ফালে। তো ঠাকুৰবাৰীটো পাৰ হওঁতে অলপ যাওঁতে পিছফালৰ পৰা বাইক পালচাৰ আছিলে। এইটো পালচাৰ বাইক লৈ দুটা ল'ৰা আহিলে। মানে মালিক পিছফালে বহি আছিলে, মাজত বেগখন আছিলে। বেগখন লৈ সিহঁতে মানে এনেকৈ টানা হেঁচা কৰি আছে। তো মই স্কুটিটো ইফালে চপাইছোঁ যে সিহঁতক সিফালে পেলাব পাৰোঁ। পেলালে সিহঁতে যাব নোৱাৰে, মানুহ আহি যাব সেইটো টাইমত। তো পেলাওঁতে মানে সিহঁতে গাড়ীটো হেভি আছিলে, আমি মানে দুজন বাগৰি পৰিলোঁ। হোৱাৰ পিছত মই চিঞৰিছোঁ, দাদা চিঞৰি আছে, সিহঁতে ওলাই গ'ল। সিহঁতে ইফালে চিধা গৈ হাতৰ লেফ্ট চাইড কাটিছে। তাৰপিছত দেখোন নাম্বাৰ প্লেটটো ফ'ল' কৰিছোঁ, কিন্তু কিবা এটা কাপোৰ দিয়া আছিলে। মানে যোনখিনি সময়ত মই পৰি পেলাই মানে উঠি পেলাই চাম সিহঁতক, সেইটো সময়ত মানে সিহঁতৰ আন্ধাৰটো পাই গ'ল। তাত অলপ আন্ধাৰ আছিলে। সেইটো ব্লু কালাৰ আছিলে। হেলমেট দুজন হেলমেট পিন্ধা আছিলে। দুজন মানুহ বহি আছিলে। বেগত আমাৰ জুৱেলাৰী ছেট দুটা বিয়াৰ ফুল ছেট আছিলে আৰু কিবা কিবি আছিলে বস্তু। কিমান দাম হ'ব আনুমানিক কিবা ক'ব পাৰি? আনুমানিক 10 লাখ মোক হ'ব। দুখ পাইছে নেকি? মই দুখ পাইছোঁ, ইয়াত লাগিছে অলপ ভৰিত লাগিছে। মইতো এনেই ইয়াত কাম কৰি থাকোঁ। মোৰ ঘৰ ৱেষ্ট বেংগল পিয়লি নগৰত থাকোঁ। মানে মই ঘৰৰ ভিতৰতে আছিলোঁ ৰুমত, পটককৈ চাউণ্ড এটা শুনিলোঁ। শুনাৰ পিছত আপোনাৰ ওলাই আহি দেখিছোঁ যে দুজন মানুহ পঢ়ি আছে। তেওঁ কৈছে যে মোৰ বেগটো বিয়াৰ ছেটটো লৈ গুচি গ'ল, সোণৰ বস্তুকেইটা। দুজন আছিলে বাইকত, বাইকখন পালচাৰ বাইক আছিলে, গোটেইখিনি ফালি লৈ গুচি গৈছে। বাইকখন যিমান স্পীডত গৈছে ভাবিলোঁ এক্সিডেণ্টে হৈ। দুজন মানুহ পঢ়ি আছে ইয়াত, পঢ়ি থকা অৱস্থাত দেখিছোঁ যে তেওঁ পঢ়ি আছে। তাৰপিছত তেওঁ কৈছে যে এনেকুৱা বস্তু লৈ গৈছে। যিজন পঢ়ি আছিলে তেখেতৰ ক'ৰ হয়, কি নাম? তেওঁ ৰাণা কৰ্মকাৰ হয়, তেওঁ আমাৰ ঘৰৰ ওচৰতে থাকে। তেওঁৰ পৰাই লৈ গৈছে। তেওঁক আমি আহি উঠাইছোঁ, তেতিয়া তেওঁ কৈছে যে মোৰ হাতৰ পৰা এই বস্তুটো লৈ গৈছে, সোণৰ বস্তু লৈ। পইচাৰ কথা নাই কোৱা, সোণৰ বস্তুটো লৈ গৈছে বুলি কৈছিলে, বিয়াৰ ছেটটো। পুলিচ আহিছিলে নেকি? পুলিচ তাৰপিছত আমি পুলিচক খবৰ দিলোঁ। পুলিচক খবৰ দিয়াৰ পিছত পুলিচে আহিছিলে। তেওঁলোকে এতিয়া কৰি আছে।
আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984।